ৰঙালী বিহুটি কঙালী হ'ল আজি গৰু বিহু উপস্থিত আছে এখন বিশাল পথাৰৰ ওচৰত মহালয়াত আমি ৰাতিপুৱা 2 বজাত আমি খোজকাঢ়িবলৈ যাওঁ গৰু বিহু শেষ হৈ যোৱাৰ কাৰণে মোৰ বেয়া লগা নাই ভাবি ধৰি ল'লোঁ যে আমাৰ গৰু বিহুটোৰ কাৰণে মানুহৰ সময় নাই কিন্তু মোৰ সময় ক'ত পলাই যিবোৰ মানুহে ৰাতি ৰাতি উজাগৰে থাকি মহালয়াত হয়তো জেলেপি খাবলৈ যায় বিহুটোক লৈ পেলাই যেতিয়া কোনোবা কিবা এটা কয় তেতিয়া আমাৰ গাত লাগে কিন্তু গাত লাগিব নালাগে আছে নৈত পানী সৌফালে আছে এখন বহল পথাৰ গোটেইখন চাৰিওফালে আপোনালোকে চাব পাৰে পথাৰ এতিয়া সময় প্ৰায় 8 বাজি 9 বাজি গৈছে কিন্তু পথাৰত নাই এটিও গৰু এইজোপা গছ দেখিছেনে এজোপা বৃহৎ গছজোপাও আছে কিন্তু এই ঠাইত আজি গৰু বিহুৰ দিনাখনি এটা গৰু নাই মহালয়া এই বলবম কিবা কিবিৰ এইবোৰৰ যাতে যিটো আমাৰ ঢৌত অসমীয়া যেন ক'ৰবাত উটি ভাহি গুচি গ'ল তাৰে প্ৰমাণ এই পথাৰখন চাওক এই চাৰিওফালে পথাৰখন মই আপোনালোকক দেখাইছোঁ আজিৰ ভিডিঅ'টো অতি দুখেৰে বনাব মন গৈছে যে যিটো বিহু আমাৰ অতি আৱেগ আছিলে আমি বাপতি শাসন বুলি কওঁ সকলোৱে যে জহ মাৰি থাকোঁ আমি অসমীয়া জাতি আমি অসমীয়া কেতিয়াবা যে আমাৰ আৱেগ লাগে যে আমাক কিবা এটা ক'লেই যাতে আমি যে কওঁ আমি অসমীয়া জাতি আমি বৰ স্বাভিমানী জাতি ক'ত আছে আমাৰ স্বাভিমানটো ক'ত আছে কেতিয়া আমাৰ নিজৰ স্বাভিমানখিনি সদায় অটুট থাকিব এয়াই নেকি আমি এইখন মই পথাৰ দেখুৱাই আছোঁ এজোপা গছ দেখিছেনে সেইখন এখন দলং কিমান সুন্দৰ পৰিৱেশ মই ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে ইয়াত হয়তো হাজাৰ আমাৰ যেতিয়া ককাহঁত আছিলে দেউতাহঁত আছিলে তেতিয়া আমাক কৈছিল যে ইয়াত হাজাৰ বাদ দিয়ক কিমান গৰু মানে গাঁৱেই আছে ইয়াত মিনিমাম ওচৰে পাঁজৰে 10-15খন গাঁও একেলগে মিলি এসময়ত এই গৰু বিহুটো খুব উলহ মালহেৰে মানে উদযাপন কৰিছিল সকলোৱে আহিছিল সময় সকলোৰে হাতত আছে আজিও আছে আজি মানুহে কয় ব্যস্ততাপূৰ্ণ সময় দেখিছোঁ চুকে কোণে বহু মানুহ এনেই আড্ডা দি ঘূৰে নতুন প্ৰজন্মক যদি গৰু বিহু বুলি কয় হয়তো আপোনালোকে লাজ পাব আমি যেতিয়া সুধোঁ গৰু বিহু কেনেকৈ পাতে কিহে মানে ক'বলৈ তেওঁলোকৰ ওচৰত একো এটা শব্দও নাথাকে তেওঁলোকে চিনি পায় মহালয়া তেওঁলোকে চিনি পায় উন্মাদ নৃত্যৰ এখন পথাৰ উন্মাদ নৃত্য কৰি পেলাই ডাঙৰ বেছত তেওঁলোকে গান গোৱা এয়া তেওঁলোকৰ বাবে হৈছে বলবম তেওঁলোকক লাগে বহু ডাঙৰ চাউণ্ড তেওঁলোকক লাগে হয়তো মানে বৰ্তমান অকণমান টুপি দিব লাগে যাতে নিজক চিনি নাপায় ৰাইজে যাতে চিনি পালেও লাজ নকৰে তাক তেওঁলোকৰ বাবে এটা পেট্ৰলৰ কাম কৰে সেইটো বস্তু তেওঁলোকক লাগে কিন্তু এইখন পথাৰ এতিয়া উৰুঙা হৈ আছে পথাৰখনে হয়তো বিচাৰিছে পথাৰখনেও হয়তো কৈছে এই ঘাঁহবোৰে কৈছে চাওক কিমান সেউজীয়া হৈ আছে ঘাঁহবোৰেও কৈছে অন্ততঃ মোক খা এজনী গৰু নাই আৰু থাকিবই কিয় নতুন প্ৰজন্মৰ গাতে আচলতে আমি প্ৰতিটো ক্ষেত্ৰতে যদি কৈ থাকোঁ যে তেওঁলোকৰ ভুল তেনেকুৱাও নহয় আচলতে আমি তেওঁলোকক দিলোঁ কি মহালয়াত আমি ৰাতিপুৱা 2 বজাত আমি খোজকাঢ়িবলৈ যাওঁ মহালয়াত আমি ৰাতি ভাত নোখোৱাকৈ শুই থাকোঁ 2 বজা বাদ দিয়ক আজিকালি 1 বজা 12 বজাতে কিছুমান মানুহ ৰাতি নুশুৱেই উজাগৰে থাকে যাতে মহালয়াত খোজকাঢ়িব পাৰে বলবমৰ নামত আমি কিলোমিটাৰ একদম হেৰি লৈ পেলাই ক'ৰবাৰ মন্দিৰত দৰ্শন কৰিবলৈ যাওঁ এয়া অসমীয়াৰ সঁচাকৈ আমাৰ সংস্কৃতি নে আমি আমাৰ বৰ স্বাভিমানী জাতি বুলি কৈ থাকোঁ কেতিয়াবা দুখ লাগিছে যে এনেকুৱা এটা চিটুৱেশ্যনত আমি আছোঁ যে অলপ দিনৰ পিছত আমাৰ নতুন প্ৰজন্মটোৱে হয়তো আৰু 5 বছৰ গৰু বিহু কি বুলি ক'লে হয়তো বুজি পাবই বা কিয় তেওঁলোকে দেখিছে কি তেওঁলোকে জানো দেখিছে গৰুক কেনেকৈ গা ধুওৱা হয় এই পথাৰখন এতিয়া আপোনালোকে দেখিলেই দেখিব শূন্য এখন পথাৰ কেৱল শূন্য ইয়াত কি হৈছে কোনেও গম নাপায় আগতে এইখন পথাৰ আপোনালোকে সেয়া নৈত পানী আছে চাওক ধুৱাবৰ কাৰণে সুন্দৰ পানী আছে ইয়াত আৰু আহিবৰ কাৰণে থাকিবৰ কাৰণে ওচৰে পাজৰে 10খন গাঁও আছে কিন্তু মই কৈছোঁৱেই যে আমাৰ চব আছে প্ৰকৃতি সলনি হোৱা নাই মানুহে কৈছে প্ৰকৃতি সলনি হৈছে প্ৰকৃতিয়ে প্ৰকৃতিৰ কাম কৰি আছে চাওকচোন পানী দি থৈছে কিন্তু মানুহে সেই প্ৰায় 15 গজ মানে আধা কিলোমিটাৰ 500 মিটাৰ 700 মিটাৰ খোজকাঢ়ি আহি ইয়াত গৰুকেইটা গা ধুৱাব বিচৰা নাই কাৰণ তেওঁলোকৰ কষ্ট হ'ব ক'বলৈ বেয়া এইটো কিন্তু মহালয়া নামৰ ৰাতিপুৱাই তেওঁলোকে কিন্তু একদম ভাত চাত নোখোৱাকৈ উজাগৰে থাকি তেওঁলোকৰ কিন্তু কষ্ট
নহয়। এতিয়া আমাৰ জাতিটো ক'ত, কোনখিনিত আমি উপস্থিত হ'লোহি? কেতিয়া আমি নিজকে অসমীয়া বুলি আকৌ এবাৰ পৰিচয় দিব পাৰিমনে? বুকুত হাতখন থৈ ক'ব পাৰিমনে যে আমি অসমীয়া জাতি? আমাক যদি সোধে তোমালোকৰ অসমীয়া হিচাপে আছে কি, আমি ক'ম আমাৰ বিহু আছে, আমাৰ বিহু আমাৰ বাপতীয়া। বিহুটোক লৈ পেলাই যেতিয়া কোনোবা এটা কিবা এটা কয় তেতিয়া আমাৰ গাত লাগে, কিন্তু গাত লাগিব নালাগে, কাৰণ আমি নেপাতোৱেই বিহু। আমাৰ গাত কিয় লাগিব লাগে? বহু সংগঠনৰ বহু নেতাক, বহু মানুহে দেখোঁ ডবল ডবল ভাষণ দিয়ে, কিবা কৰে। আমাৰ বিহুটোক লৈ পেলাই কি কৰিলে? আমি কি কৰি আছোঁ? এবাৰ ভাবি চাইছেনে আমি কি কৰি আছোঁ? আমি আমাৰ বিহুটোক সঁচাকৈ ৰখাইছোঁনে? আমিয়েতো এৰি দিলোঁ, আমি লোকৰখিনি ল'লোঁ। তেতিয়াহ'লে আমি আকৌ নিজৰ বিহুটোক লৈ পেলাই ইমান গৌৰৱেৰে কৈ থকাৰ যুক্তি ক'ত? নিজৰে ভুল আনৰ নহয়। আজি পশ্চিমীয়া যদি কিবা এটা সংস্কৃতি আহিছে, এজাক বতাহ আহিছে, তেতিয়াহ'লে সেই বতাহজাক নিজে বলি অহা নাই, আমি তাক বোৱাবলৈ আমন্ত্ৰণ দিছোঁ। তোমালোক আহা, আমি তোমালোকক আঁকোৱালি লওঁ। কিন্তু এয়াই জীয়া ছবি। এইখন মই আপোনালোকক এই ব্লগটোত খুব এইকাৰণে বনাইছোঁ যে এইখন জীয়া ছবি, যে আমাৰ অসমীয়াৰ একেবাৰে যে আমি শুকাই খিনাই একদম শেষ হৈ যাবলৈ ধৰা এটা জাতি। বহুতে কৈ থাকে যিটো জাতিৰ নিজা সংস্কৃতি নাই, যিটো জাতিৰ নিজা ভাষা নাই, ভাষাটোতো লৈয়ে গ'ল, সংস্কৃতি নাই, ভাষা নাথাকিলে সংস্কৃতি ক'ৰ পৰা থাকিব? যিটো জাতিৰ সংস্কৃতি নাই সেই জাতিটো এদিনাখনি যি থকি এটা মৰা জাতি, যি মৰি থকা এটা জাতি। আৰু আমি জীয়াই মৰিছোঁ। আৰু অলপ দিনৰ পিছত আমি অসমীয়া হিচাপে এই নামটো লিখিবলৈ বেয়া লাগিব, কাৰণ অসমীয়া হিচাপে স্বকীয়তা বা পৰিচয় দিবলৈ আমাৰ হাতত থাকিব কি? গামোচাখন আমাৰ হাতত নাই, গামোচাখন লৈ গ'ল। আমাৰ নিজৰ সংস্কৃতিৰ বস্তুখিনি নাই, যিখিনি আমি লৈ থাকোঁ। আমাৰ কোনোবা এটা জনগোষ্ঠীয় এখন আমি গামোচা ল'বলৈ লাজ কৰোঁ। আমাৰ হাতত আছিলে কেৱল মাত্ৰ বিহুটো, নামত ক'বলৈ অসমীয়া বুলি ক'লে বিহুটোৱে আছিলে। এতিয়াও বিহুটো নাই, গৰু নাই, গৰু শেষ হৈছে, হয় কমিছে। নতুন যুগত বিজ্ঞানৰ যিখন যুগ, এইটো যুগত হয়তো ট্ৰেক্টৰ মানুহে ক'ব পাৰে আমাৰ ঘৰত গৰু নাই, হয় নাই। কিন্তু আপুনি ওলাই আহিব কিয় নোৱাৰে? কিয় এপাক গৰু বিহু বুলি সকলো ওলাই আহিব নোৱাৰে? সেইটোৱে কিন্তু আমাক প্ৰশ্ন কেতিয়াবা কৰে, আমি কিয় নাযাওঁ? এবাৰ ওলাই যাব নোৱাৰিনে? বেলেগৰতো গৰু আছে, এনেই কয়। মই আমাৰ গোটেইকেইখন গাঁৱত দেখিছোঁ বহু হাজাৰ গৰু আছে। সেই গৰুবোৰতো কাৰোবাৰ উদঙীয়া গৰু নহয়। কিন্তু এয়াই হৈছে আমাৰ পৰিচয়। অসমীয়া বুলি আমি নকওঁ, অলপ দিনৰ পিছত আমি হয়তো নিজকে এটা বেলেগ জাতি বুলি পৰিচয় দিম, আৰু দিবই লাগিব। এতিয়া আৰু ৰঙালী বিহু ৰঙালী হৈ থকা নাই, ৰঙালী এতিয়া কঙালী হ'ল। হয়তো কাতি বিহু কঙালী আছিলে, সেইটো সময়ত খাবলৈ অসুবিধা, অনাটন আছিলে, অভাৱ আছিলে। কিন্তু এইখন পথাৰে আমাক কঙালীৰ পৰা ৰঙালী কৰিছিল, এইখন পথাৰে আমাক শস্য দিছিল। কিন্তু আমি এতিয়া ৰঙালী বিহুটো কঙালী কৰি পেলালোঁ নিজৰ চিন্তা আৰু চেতনাৰ বাবে। আমি হয়তো নিজকে মডাৰ্ণ সজাবলৈ গৈ আনৰ সংস্কৃতি কিছুমান ল'লোঁ। বল বম ল'লোঁ, বল বম হয়, আছে শ্ৰদ্ধা, শিৱৰ প্ৰতি শ্ৰদ্ধা আছে, ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে, কিন্তু সেয়া সংস্কৃতি আমাৰ নহয়। সেই অসমীয়া জাতিটোৱে বৰ ধুনীয়া কৃষিভিত্তিক কিছুমান উৎসৱ লৈ আছিলে, কিন্তু সেইবোৰ হয় কৃষি আমি কৰিব নাই পৰা। নতুন প্ৰজন্মই কৃষিৰ লগত হয়তো নতুন টেকনিকত কৃষি কৰিছে, কিন্তু সেই বুলি আমি কিছুমান বস্তু একেবাৰে এৰি দিয়াটো হয়তো দুখ লগা কথা। এদিনাখনি আমি হেৰাই যাম এইখন পথাৰৰ পৰা, যেনেকৈ মই যামগৈ আৰু অলপ দেৰিৰ পিছত। কিন্তু সৌ দূৰত গৰু কেইটামান দেখিছেনে? সৌ দূৰত গৰু কেইটামান আছে, কিন্তু তাৰ লগত মানুহ নাই। ঘৰতে হয়তো টিউবৱেলত ধুৱাই এৰি দিলে। মানুহৰ যি আত্মীয়তা, মৰম চেনেহ, এইবোৰ আচলতে কেনেকৈ থাকে? যেতিয়া আপুনি এইবোৰ পাতে, এই উৎসৱবোৰে আমাক মৰম চেনেহ আদৰ সাদৰ বঢ়াইছিল, কিন্তু বৰ্তমান চব শেষ হৈ গৈছে আধুনিকতাৰ নামত। কিন্তু মোৰ বেয়া লাগিছে এইখিনিত যে যিটো গৰু বিহু শেষ হৈ যোৱাৰ কাৰণে মোৰ বেয়া লগা নাই। ধৰি ল'লোঁ যে আমাৰ গৰু বিহুটোৰ কাৰণে মানুহৰ সময় নাই, কিন্তু মোৰ সময় ক'ত ওলাই যিবোৰ মানুহে ৰাতি উজাগৰে থাকি মহালয়াত হয়তো জেলেপি খাবলৈ যায়। মোক প্ৰশ্ন তাতহে আছে যে সেইখিনি অসমীয়া মানুহে ডিজে ডাঙৰ চাউণ্ডত বিহু নৃত্যত নাচিব নাজানে, কিন্তু ডিজে হেৰিয়াত বুঢ়াৰ পৰা একদম শেষলৈকে সেইসকলে কেনেকৈ ৰাতি কঁকাল বিষতো কিন্তু ৰাতি উঠি সেইসকল লোক কিন্তু মই যোৱা দেখিছোঁ। কিলোমিটাৰটো বাদ দিয়ক, এখন ঠাইৰ পৰা 20 কিলোমিটাৰ ওপৰত মই খোজকঢ়া মানুহ মই পাইছোঁ জীৱনত। একদম ডেকা চামটো বাদেই দিয়ক, বুঢ়াখিনিকো মই দেখিছোঁ। সেইখিনি মানুহে যেতিয়া সেইটো সংস্কৃতিকে দেখুৱাই আছে, নিজৰ ল'ৰাটোক যেতিয়া মহালয়ালৈ যাওঁতে একো আপত্তি কৰা নাই। যোৱাটোত মই সেইটোও বিচাৰোঁ যে মহালয়াটো যাওক, মোৰ সেইটোত আপত্তি অকণো নাই, কিন্তু ইয়াতো কিয় নাহে?
সেইটোতহে আপত্তি আছে। মই সেইকাৰণে কৈছোঁ আমাৰ সময় নাই নেকি? নহয়, সময়ে আমাৰ হাতত, অসমীয়াৰ হাতত সময়। কাৰণ অসমীয়া শেষ হ'ল। এয়াৰ পথাৰখন এনেকৈ শেষ হৈছে, এদিন অসমীয়া জাতিটো ইয়াৰ পৰাই শেষ হ'ব, এনেকৈও শেষ হ'ব। আৰু এইটো অপ্ৰিয় সত্য, কোনোবাই হয়তো মোক বেয়া পাব পাৰে, কিন্তু এইটোৱে অপ্ৰিয় সত্য কথা যে এদিনাখনি আমি শেষ হৈ যাম। ভিডিঅ'টো আপোনালোকে চালে যদি মোৰ মনৰ কথাবোৰ আপোনালোকে বুজি পাইছে, শ্বেয়াৰ কৰিব। আপোনালোকেও ক'ব যে আপোনালোকৰ ফালে কেনেকুৱানো বিহু হয়। আমাৰ ফালে কিন্তু বৰ্তমান এনেকুৱা নিশকতীয়া এটা অৱস্থা। নিশকতীয়া মানে ইয়াততো শূন্য, কিন্তু ঘৰত টিউবৱেলটো তন্ত ক'ৰবাত ধুৱাই আছে। সেইটো নিশকতীয়া বুলিহে ক'ম মই, কাৰণ সেইটো পৰম্পৰাই নহয়, নিয়মেই নহয়। যদি আমি চাটডাল আনো, আমি বেঙেনাটো আনো, আমি দীঘলতিডাল আনো, আমি যদি মাখিয়তীডাল আনো, সেইডাল ক'ত ইউজ কৰে সেইটোৱেই নাজানে। সেইকাৰণে ইয়াৰ পৰা ভিডিঅ'টো সামৰিছোঁ। বৰ দীঘল হ'ব নহ'লে। গছজোপাই দেখিছেনে কি ধুনীয়াকৈ প্ৰকৃতিয়ে কাম কৰি আছে, দেখিছেনে কি ধুনীয়াকৈ ফুলিছে, নতুন পাত দিছে। সকলো কাম প্ৰকৃতিয়ে কিন্তু খুব ধুনীয়াকৈ কৰি আছে। কৰা নাই কেৱল মাত্ৰ আপুনি আৰু মই। আমি এনেকৈ আছোঁ অসমীয়া বুলি। এদিন হয়তো নিজকে নকওঁ আৰু তেতিয়া বেলেগ বুলি ক'ম, কাৰণ আমাৰ গুৰিত অসমীয়া বুলি ক'বলৈতো এটাই আছিলে। আমাৰতো গাৰ বৰণটো বেলেগ নহয়, আমিতো একেই চব। কিন্তু আমাৰ অসমীয়া বুলি নিজৰ কেইটামান নিৰ্দিষ্ট বস্তু আছিল, যিকেইটা আমি ক'ব পাৰোঁ, খুব গৌৰৱ ক'ব পাৰোঁ যে মই অসমীয়া। কিন্তু আমি ভাষণতে অসমীয়া হৈ থাকিমনে? প্ৰশ্ন এতিয়া সেইটোৱে যে কেৱল ভাষণতে অসমীয়া হ'ম নে নাই সঁচাকৈ আমি আমাৰ বস্তুখিনি ল'ম? প্ৰশ্নটো কিন্তু আপোনালোকলৈ।